হেল্ল' আজি আমি ছ'চিয়েল চায়েন্সৰ এটা ডাউট ছেশ্যন লৈ আহিছোঁ যিহেতু 9:30 বজাত মই লাইভত ডাউট ছেশ্যন লৈ আহিম বুলি কৈছিলোঁ আৰু জল্দি সকলো জইন হৈ লোৱা আমি 2-3 মিনিট ৰখিম তাৰপিছত আজি এই লাইভ ছেশ্যনটো আমি 10টা বজালৈকে কৰিম আধা ঘণ্টা সময় আধা ঘণ্টাত তোমালোকৰ ছ'চিয়েল চায়েন্স ৰিলেটেড যিমানবিলাক ডাউটছ আছে তোমালোকে মোক সুধিব পাৰিবা সেইখিনি ঠিক আছে আই হোপ বহুত জইন হৈ গৈছে আমাৰ এই কোৰ্চটোত আমাৰ এই লাইভ ছেশ্যনটোত নট অনলি ছ'চিয়েল চায়েন্সৰ কোৰ্চ লোৱা আমাৰ এপৰ পৰা যোনেই আজিলৈকে কোৰ্চ লৈছে সকলোৰে কাৰণে এই লাইভ ছেশ্যনটো এভেইলেবল আছে তো চবৰ কাৰণে মই কৰি দিছোঁ গতিকে ইংলিছৰ সকলো আহিছে চাগে আমাৰ মেথছৰ গ্ৰুপৰ সকলো আহিছে আৰু ছায়েন্স লোৱা সকলো আহিছে আৰু ছ'চিয়েল চায়েন্স লোৱা সকলো চবৰ কাৰণে আছে এইটো গুড ইভিনিং চবকে সৌম্যদীপ জাহিদুল মিন্ময় দীক্ষু অনুৰাগ মনীষ মৌ প্ৰিয়ানুজ গুড ইভিনিং হাউ টু স্ক'ৰ 90 আউট অফ 100 চ' আজি মই যিবিলাক এক্সামৰ ৰিলিভেণ্ট কুৱেশ্যন মই অকল সেইবিলাক ডিছকাছ কৰিম ঠিক আছে এতিয়া এজনে সুধিছে 90 আউট অফ 100 কেনেকৈ স্ক'ৰ কৰিব পাৰি সেইটো এতিয়া আজি সোধা প্ৰশ্ন নহয় সেইটো বছৰটোৰ আৰম্ভণিত সোধা প্ৰশ্ন গতিকে আজি মই এইটো আমাৰ হাতত মাত্ৰ আধা ঘণ্টা সময় আছে গতিকে আধা ঘণ্টাত আমি অকল যিবিলাক এক্সামৰ কাৰণে লাগে আমি সেইখিনি কথাই পাতিম গুড ইভিনিং মিন্ময় মই জাষ্ট হিষ্ট্ৰী 5টা চেপ্টাৰ খতম কৰিলোঁ য়েছ হিষ্ট্ৰী 5টা আজি মই খতম কৰিব কৈছিলোঁ কাইলৈ যেনেকৈ মই কৈছিলোঁ বাকী জিঅ'গ্ৰাফী আৰু কি কৈছিলোঁ ইকনমিক্সৰ ন সেইকেইটা তেনেকৈ কমপ্লিট কৰা গুড ইভিনিং আপুনি কিমান পাইছিলে মই 97 পাইছিলোঁ ছ'চিয়েলত আৰু এটা কথা আমাৰ ছ'চিয়েলৰ মক টেষ্টটো আছে তোমালোকে যদি এটেম্প কৰিব বিচাৰা মক টেষ্টখিনি কৰিব পাৰা মানে MCQ প্ৰত্যেকটো চেপ্টাৰ 20-25টাকৈ MCQ আছে ছ'চিয়েল চায়েন্সৰ মক টেষ্ট কোৰ্চত 150 মান ৰুপিজ হয় চাগে ল'লেও হ'ব নল'লেও চলি যায় মানে ঠিক আছে কাৰোবাৰ যদি ইচ্ছা আছে ল'ব পাৰা মানে ইমানো বেছি ফাইদাও নাপাবা মানে আৰু মই কৈ দিছোঁ ষ্টাৰ্টিঙতে নল'লেও হ'ব খালি যদি কোনোবাই গোটেইখিনি কমপ্লিট কৰিলা পঢ়ি আৰু MCQ অলপ নিজকে প্ৰেক্টিচ কৰি জুখি চাব বিচাৰিছা যে তোমাৰ কিমান হৈছে তেতিয়া তুমি সেই 150 দি পেলাই গোটেই চেপ্টাৰৰ পৰা প্ৰত্যেক চেপ্টাৰৰ পৰা 20-25টাকৈ MCQ প্ৰেক্টিচ কৰিব পাৰা সেইটো কমন কুৱেশ্যন নহয় হা সেইখিনি কমন নহয় জাষ্ট প্ৰেক্টিচৰ কাৰণে আছে 4 মাৰ্ক লং কুৱেশ্যন কেনেকৈ লিখিম মোৰ প্ৰিয়ানুজ 4 মাৰ্কৰ কাৰণে তুমি পইণ্ট ৱাইজ লিখিবা আৰু পইণ্টকেইটা ন ধুনীয়াকৈ তুমি পইণ্টটো হেডলাইনটো দিবা তাৰপিছত তুমি 2-3টা লাইন লিখি দিবা ঠিক আছে আৰু আৰু এটা কথা ধৰা যিকোনো এটা কুৱেশ্যন আহিলে লাইক মই এটা কুৱেশ্যনে কৈ থাকোঁ সদায় 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণ তো ধৰা তাত 6টা পইণ্ট আছে কিতাপত তোমালোকৰ পৰীক্ষাত 4 নম্বৰ আহিলে তুমি যদি 4 নম্বৰ লিখি আহা কেতিয়াবা মাৰ্কছ নিদিবও পাৰে গতিকে কিতাপত যেটা পইণ্ট আছে সেইটাই লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে আই হোপ মই কাৰ কুৱেশ্যনৰ এনচাৰটো দিলোঁ মই প্ৰিয়ানুজৰ এনচাৰটো দিলোঁ 100 আনিব ট্ৰাই কৰিম দিগদৰ্শন য়েছ গুড চবেই 100 আনিব চেষ্টা কৰিব লাগিব আমাৰ কোৰ্চ লোৱা যিমান আমাৰ 200+ ষ্টুডেণ্ট আছে আমাৰ লগত তো আই হোপ 100 তোমালোকে পাব পাৰা মনীষে কৈছে মই হিষ্ট্ৰী 3টা পলিটিকেল 2টা এণ্ড জিঅ'গ্ৰাফী 2টা শেষ কৰিছোঁ গুড তোমালোকে নিজৰ ফালৰ পৰাও কৰিব পাৰা মই কোৱা মতে নকৰিলেও হ'ল ঠিক আছে এতিয়া মনীষৰ যেনেকৈ সি কাইলৈ তুমি বাকীকেইটা কমপ্লিট কৰি দিব পাৰিবা মোৰ তাপচিনাই কৈছে মোৰ পলিটি ইকনমিক্স আৰু হিষ্ট্ৰী কমপ্লিট হ'ল ৰিভিজন 0 আছে অকল তুমি আজি পঢ়িব নোৱাৰিলেও কাইলৈ মানে দুপৰীয়া 12টা-1টাৰ পিছত তুমি জিঅ'গ্ৰাফীখিনি কমপ্লিট কৰি দিব পাৰিবা তাৰপিছত তুমি তোমাৰ হাতত সময় যিহেতু আছে তুমি 3 ঘণ্টাৰ এখন টেষ্ট পেপাৰ কৰি চাব পাৰা ঠিক আছে নকৰিলেও চলি যায় কিন্তু তুমি যদি বিচাৰা কৰি চাব পাৰা বা তোমাৰ যদি কিবা থাকি গৈছে কুৱেশ্যন তেনেহ'লে সেই টাইমটোত কৰি ল'বা কাইলৈ সন্ধিয়া কোনে কৰিছে থাকক দিয়া মোৰ প্ৰতি পলিটি ইকনমিক্স আৰু হিষ্ট্ৰী অ'কে সৌম্যদীপে কৈছে 4 মাৰ্কছৰ কুৱেশ্যন এনচাৰ কেনেকৈ লিখিম বুজো বাট কৰিব নোৱাৰোঁ মই সৌম্যদীপৰ এনচাৰটোও দিলোঁ চাগে 4 মাৰ্কৰ কুৱেশ্যন মই লৈছোঁ আৰু প্ৰেক্টিছ কৰি ফুল মাৰ্কছ পাইছোঁ দীক্ষু বঢ়িয়া এই গোটেইকেইটাতে ফুল মাৰ্কছ পাইছে আমাৰ ছ'চিয়েল চায়েন্সৰ মানে মক টেষ্ট লৈছে হিষ্ট্ৰী এটা চেপ্টাৰ আছে শেষ কৰিব পাৰিমনে জিঅ'গ্ৰাফী পঢ়াই নাই তো ফাইজুৰৰ কাৰণে মই এইটো এডভাইচ দিলোঁ আজি যেনে তেনে হ'লেও হিষ্ট্ৰী এটা চেপ্টাৰ কমপ্লিট কৰি দিয়া তুমি কাইলৈ জিঅ'গ্ৰাফী কমপ্লিট কৰি দিব পাৰিবা তেতিয়া হিষ্ট্ৰী 80 নম্বৰ পেজৰ 8-9-10 কুৱেশ্যন কেইটা বুজাই দিবচোন মই পাহৰি গৈছোঁ ঠিক আছে মই বুজাই দিবলৈ মানে মই ছ'চিয়েল চায়েন্স নপঢ়াওঁ মই বহুত এই বছৰটো ষ্টাৰ্টিঙতে লিখি শেষ কৰা নোটছখিনি দি দিলোঁ কিন্তু সেইখিনিৰ লগত টাচত নাথাকোঁ ন চব পাহৰি যোৱা যায় মানে দিব্যম মোৰ 5 নম্বৰ ৰং বহুত ডিপ্ৰেছ ফিলিং হৈ আছে আৰে ইমান টেনশ্যন ল'ব দৰকাৰ নাই ঠিক আছে যিটো হ'ল হৈ গ'ল এতিয়া সেইটোক লৈ যদি তুমি টেনশ্যন লৈ থাকা বাকীকেইটা এক্সামো বেয়া হ'ব তুমি ধৰা
আছামিজত 5 নম্বৰ এৰি আহিলা 90 প্লাছ পালা বাকী কেইটাত যদি ভাল নম্বৰ কৰি আহা 100 এটেম্প কৰি আহা 99 100 যদি পাই যোৱা তেতিয়াওতো বহুত ভাল পাৰ্চেণ্টেজ আহি যাব গতিকে এটা বেয়া হ'ল বুলি যিটো হ'ল হৈ গ'ল আৰু ঠিক আছে এক্সাম আৰু 5 নম্বৰ এটা ভুল হ'ল ঠিক আছে হ'ব একো নাই যিটো হ'ল সেইটোতো তুমি এতিয়া ভাবি চেঞ্জ কৰিব নোৱাৰা আগত আহি থকা এক্সাম কেইটা ভালকে দিয়া আৰু 5টা এক্সাম আছেই তোমাৰ হাতত টেনশ্যন ল'ব নালাগে মই তোমালোকৰ লগত আছোঁ নহয় মাৰ্কছৰ ওপৰত ডিপেণ্ড কৰি পইণ্টছ লিখিম নেকি তাপচিনা নহয় তোমাৰ কিতাপত যেটা পইণ্ট আছে সেইটাই লিখা এতিয়া এটা কথা কওঁ তোমাৰ ধৰা 3 নম্বৰ আহিলে ঠিক আছে তোমাৰ যিকোনো বস্তু ধৰা 3 নম্বৰ আহিলে কিতাপত 6টা পইণ্ট আছে তুমি একে বহলাই 6টা পইণ্ট লিখি থাকিব নালাগে তুমি জাষ্ট দুটা লাইন প্ৰত্যেকটো পইণ্টতে দুটা লাইন দি 6টা পইণ্ট লিখি দিলা এট দ্য ছেম টাইম যদি তোমাৰ 6টা পইণ্ট থকা কুৱেশ্যনটো 6 নম্বৰ দিছে তেতিয়া অকণমান ডিটেইলছত লিখি দিবা প্ৰত্যেকটো পইণ্ট আই হোপ তুমি মোৰ কথাটো বুজি পাইছা শিৱমে কৈছে যদি কোনো এটা টপিকৰ মাত্ৰ এটা পইণ্টৰ বিষয়ে লিখিবলৈ আহে তেন্তে গোটেই টপিকটো বুজাই নিদিলেও হ'ব নহয় য়েছ অকল এটা পইণ্ট লিখিলেই হ'ল ইকনমিক্স ডেভেলপমেণ্ট মোক অলপ ভাল কৰি দিব লাগে নুৰ নবী ৰহমান তুমি আমাৰ মেথছ এণ্ড ফিজিক্স ইউটিউব চেনেলত যোৱা তাতে ছ'চিয়েল ছায়েন্সৰ কোৰ্চ মানে মই ফ্ৰীত দিয়া আছে ইউটিউবৰ ভিডিঅ' ঠিক আছে প্লে'লিষ্টত যাবা ছ'চিয়েল ছায়েন্সৰ তাতে তুমি এইটো চেপ্টাৰ পাই যাবা ইউটিউবতে আছে MCQ ফিল আপ কৰাৰ টিপছ দিয়ক MCQ তুমি আই হোপ OMR টাইপ আহে মই ভালকৈ এইটো লক্ষ্য কৰা নাই তাৰপিছত ধুনীয়াকৈ দিবা বাহিৰত মানে সেই OMRটো বাহিৰত নানিবা একো পৰাপক্ষত ব্লেক বল পেন ইউজ কৰিবা মই আছামিজৰ অ'কে ছাৰ আজি ছ'চিয়েল ছায়েন্সৰ 2024 PYQ ছল্ভ কৰিলোঁ গুড আৰু জাহিদুল আৰু এটা কথা কনফিডেঞ্চ অহা নাই কৌশিক চ' তোমাৰ আছামিজৰ এক্সাম ভাল গৈছে হয়নে নহয় চবেই ভয় খাই আছিলে ভাল গ'ল ঠিক তেনেকৈ ছ'চিয়েলৰ এক্সামো ভাল যাব তো বিন্দাছ পঢ়ি থাকা আৰু এতিয়া ভাবি কি লাভ হাতত এদিনহে সময় আছে গতিকে এতিয়া আৰু যিমানখিনি ওপৰে আছে চাবলৈ সেইখিনি চাই লোৱা আৰু এদিনত কালি 3খন পেজ লৈও টাইম মেনেজমেণ্ট নহ'লগৈ টাইম মেনেজমেণ্ট লাগে তো সেইটো কাৰণে মই ষ্টাৰ্টিঙতে চবকে কৈ আছিলোঁ যে তোমালোকে এখন প্ৰি ফাইনেলৰ পেপাৰ ছল্ভ কৰা কিন্তু যিসকলে কৰিছিলে বা যিসকলে 5খনমানকৈ কৰিছিলে সিহঁতৰ বহুত ধুনীয়াকৈ টাইম মেনেজমেণ্ট হৈছে তো এই বস্তুটো আগতেই কৰিব লাগিছিলে ঠিক আছে এতিয়া আৰু হাতত সময় নাই হ'লেও কেনেকৈ এটেম্প কৰিবা ছ'চিয়েলৰ পেপাৰখন মই বাৰু এটা ভিডিঅ'ত চেষ্টা কৰিম তোমালোকক দেখাবলৈ হে পলিটিকেল এণ্ড ইকনমিক এণ্ড হিষ্ট্ৰী কৰিলোঁ কাইলৈ জিঅ'গ্ৰাফী কৰিলে হ'ব য়েছ কাইলৈ জিঅ'গ্ৰাফী কৰি দিয়া কিন্তু এইটো নাভাবিবা যে জিঅ'গ্ৰাফী মোৰ 4টা চেপ্টাৰহে গোটেই দিনটো কৰি থাকোঁ নহয় তোমাৰ যদি সময় আছে বেলেগ বস্তু কৰা ঠিক আছে তুমি আগবেলা মানে ধৰা দুপৰীয়াৰ ভিতৰত জিঅ'গ্ৰাফী কমপ্লিট কৰি দিয়া তাৰপিছত পাৰিলে এখন টেষ্ট পেপাৰ কৰি লোৱা ৰাজনীতি কিতাপখন ভালকৈ পঢ়া হোৱা নাই পঢ়ি লোৱা জল্দি হিষ্ট্ৰী লাষ্ট চেপ্টাৰৰ আৰু জিঅ'গ্ৰাফীৰ লাষ্ট চেপ্টাৰটো ব্ৰড কুৱেশ্যন এনচাৰ কৰিব অলপ হাৰ্ড পাওঁ এইটো কিদৰে ৰিডিউচ কৰিব পাৰিম অলপমান মুখস্থ কৰিব লাগিব আৰু উপায় নাই ঠিক আছে ছ'চিয়েল ছায়েন্স এনেকুৱাই অলপ ময়ো কামোৰ পাওঁ বাৰু ছাবজেক্টটো তো মুখস্থ কৰিব লাগিব আৰু বৰ্ডাৰটোত ফিল আপ কৰি না অকল ৰাউণ্ডৰ ভিতৰত দিম বৰ্ডাৰটোত ফিল আপ কৰি নিদিবা ৰাউণ্ডটোৰ ভিতৰত দিবা ঠিক আছে মই এটা ভিডিঅ' তোমালোকক বনাই দিম দিয়া ঠিক আছে কেনেকৈ কৰিব লাগে মই দুটা ভিডিঅ' মোৰ ওচৰত এতিয়া হ'ল এটা কি হ'ল এটা ছ'চিয়েল ছায়েন্সৰ কেনেকৈ এটেম্প কৰিবা প্লাছ MCQ কেনেকৈ কৰিব লাগিব ঠিক আছে হিষ্ট্ৰী ৰিভিজন হৈ গ'ল দেৱৰাজ জিঅ'গ্ৰাফী কৰি আছোঁ অ'কে দিব্যম চেত্ৰী মোৰ 4 মাৰ্কৰ কুৱেশ্যনটো ফাৰ্ষ্ট অলপ 2 লাইন ইণ্ট্ৰডাকশ্যন তাৰপিছত ওপৰত দি আৰু 2 পইণ্ট লিখি আৰু কনক্লুজন লাষ্টত 2টা লাইন দিলে ফুল মাৰ্কছ পাব পাৰি মানে তেনেকুৱা নকৰিবা ঠিক আছে ইণ্ট্ৰডাকশ্যন আৰু কনক্লুজন সেইটো পইণ্ট হিচাপে তুমি নধৰিবাই মাজৰ কেইটাহে পইণ্ট হিচাপে ধৰে তো 4 মাৰ্ক মানে মাজৰ 4টা পইণ্ট যদি কিতাপত 4টা পইণ্ট নাই 2টা পইণ্টেই আছে তেতিয়া সেই 2টা পইণ্টে অকণমান বহলাই লিখি দিয়ে আৰু সেইটোৱে হিষ্ট্ৰী আজি ৰিভিজন কৰিলে হ'বনে কৌশিক আজিতো এতিয়া সময়ে নাই আজি 2 ঘণ্টামান ৰাতি যদি পঢ়িব পাৰা অলপমান কৰি লোৱা বাকীখিনি কাইলৈ কৰিবা MCQত কিমান সময় দিম আই হোপ MCQত চাগে 1 ঘণ্টা টাইম দিয়ে কৰিবলৈ জল্দি সোনকালে কৰিলে তোমালোকৰে ভাল মেপখনত 5 মাৰ্ক পাবলৈ কি কৰিব লাগিব অকল মেপখন আঁকিব লাগিব ঠিক আছে তো মেপখনত 5 মাৰ্ক কৰিব হ'লে তুমি কি কৰিব লাগিব জানানে মেপখন তুমি পেঞ্চিলেৰে আঁকিবা ঠিক আছে মেপখন পেঞ্চিলেৰে আঁকি ধুনীয়াকৈ সেই পেজটোত আৰু ব্ৰহ্মপুত্ৰ নদীখন দেখাবা পূব পশ্চিম উত্তৰ দক্ষিণ দিবা তাৰপিছত তোমাৰ যি বহাব আহিছে সেইকেইটা বহাই দিবা মেপৰ ইম্পৰ্টেণ্ট কিছুমান কৈ আছিলে সেইটো মই চাম আজি ৰাতিৰ ভিতৰত মই বহুতকেইটা ভিডিঅ' প্ৰস্তুত কৰিম তোমালোকৰ কাৰণে আৰু কাইলৈ দিনটোত আহি থাকিব গোটেইখিনি
কালি ৰাতিপুৱা মই HSLC পেপাৰ এখন কৰোঁ বুলি ভাবিছোঁ 6টাৰ পৰা কৰা যদি টাইম পোৱা নিশ্চয় কৰা 6টাৰ পৰা নকৰিবা 9টাৰ পৰা কৰা 6টাৰ পৰা তুমি বেলেগ ছাবজেক্ট কিবা এটা পঢ়ি লোৱা কাৰণ ৰাতিপুৱা উঠি এইবিলাক কৰিলে মানে তোমাৰ পঢ়াত মন নবহিবগে মনীষ দাস আপোনাৰ নোটছ কেইটাৰ কাৰণে মই প্ৰি বৰ্ডত 89 পাইছিলোঁ বঢ়িয়া তুমি এবাৰ 100 পাব লাগিব ঠিক আছে মেট্ৰিকত 100 নয়নমণিয়ে কৈছে যদি পইণ্টৰ কুৱেশ্যন আহে তেতিয়া অনলি মেইন পইণ্ট কেইটা লিখিলে হ'বনে অকল মেইন পইণ্ট কেইটা নহয় সেইটো বহলাইও লিখি দিবা দুই তিনিটা মানে লাইনত ঠিক আছে এছাৰচন ৰিজনিং MCQবোৰ কেনেকৈ কৰিম সৌম্যদীপ আৰু অসুবিধা হয় যেতিয়া বুজো বা নিজে এটেম্প কৰোঁ তেতিয়া অকাই পকাই সোধে কুৱেশ্যনবোৰ বাট কৰিব নোৱাৰোঁ চোৱা এছাৰচন ৰিজনিং কেনেকুৱা কুৱেশ্যন আহে এটা অপশ্যন এ আহে যে দুইটা শুদ্ধ আৰু মানে অপশ্যন এটো বিৰে মানে শুদ্ধ ব্যাখ্যা হয় মই এনেকুৱা কুৱেশ্যন বহুত কৰাই দিছোঁ ঠিক আছে তাৰ মানে এইটো ইয়াৰ শুদ্ধ ব্যাখ্যা সেইটো হয়নে নহয় সোধে মানে সেইটোৰ কাৰণে এইটো হৈছে নাই এনেকৈ এতিয়া বুজাব নোৱাৰি তুমি মই MCQখিনি চোৱা তেতিয়া বুজিবা মেপত প্ৰব্লেম আছে যদি আমাৰ আহে ড্ৰ এ স্কেটছ মেপ অফ আছাম এণ্ড লোকেটেড নেশ্যনেল পাৰ্ক উইথ নেম তো আমি কেনেকৈ লিখিব নালাগে মেপ কেনেকৈ আঁকিব লাগে আমাৰ ভিডিঅ' আছে তুমি মেথছ এণ্ড ফিজিক্স ইউটিউব চেনেলত গৈ ধুনীয়াকৈ সেই ভিডিঅ'টো চাই লোৱা এতিয়া কৈ থাকিলে এনেই সময় নষ্ট হ'ব কেনেকৈ মেপ আঁকিব লাগে মই দিয়া আছে প্লে'লিষ্টত যাবা ছ'চিয়েল চায়েন্স আজি ৰাতি 12টালৈ পলিটিক্সৰ চেপ্টাৰ 2টা খতম কৰিম আপোনাৰ ইউটিউবৰ ভিডিঅ' চাই অ'কে মাৰ্কছ কাটিব নেকি আছামিজত গম নাপাওঁ নহয় এতিয়া কেনেকৈ টিচাৰে চাই যদি কিছুমান কুৱেশ্যন নোৱাৰোঁ তেতিয়া কেনেকৈ এটেম্প কৰিম য়েছ দৃষ্টিয়ে ভাল কুৱেশ্যন এটা সুধিছে যোন নোৱাৰা কুৱেশ্যন কেনেকৈ এটেম্প কৰিবা সেইটোও এটা ভাল প্ৰশ্ন নোৱাৰা কুৱেশ্যনো এটেম্প কৰিব লাগিব সেইটো একদম বহি লাষ্টত কৰিবা ঠিক আছে একোৱে নোৱাৰা ধৰা তথাপিও কিবা অলপ লিখি আহিবা ঠিক আছে এনেই সেই লাইনটোকে বহলাই যেনেকৈ অসমীয়া চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে কিবা এটা আহিল ধৰা এনেই লিখিবা অসমীয়া চিত্ৰকলাৰ ঐতিহ্য ভাল আছিলে অসমীয়া চিত্ৰকলাৰ লগত জড়িত এখন পুথি আছিলে হস্তিবিদ্যাৰ্ণৱখন লিখিছিলে দিলবৰ আৰু দুচাই নামৰ দুজন চিত্ৰকৰে যি জানা ঠিক আছে যি জানা সেইখিনিকে অলপমান হ'লেও লিখি আহিবা 1 নম্বৰমান হ'লেও পাবা কিন্তু সেই বস্তুখিনি ষ্টাৰ্টিঙত নিলিখিবা নহ'লে বহুত বেয়া ইম্প্ৰেশ্যন পৰিব আপোনাৰ কাৰণে প্ৰি টেষ্টত 86 পাইছোঁ জাকিয়া বহুত ধন্যবাদ থেংক ইউ ছ' মাছ আই হোপ 100 এটেম্প কৰি আহিব পাৰা যাতে চবেই 100 এটেম্প কৰিব মোৰ ইমানেই ডাউট আছিলে মই লিভ কৰিম য়েছ যাৰ ডাউট শেষ হ'ল দে কেন লিভ দ্য লাইফ পইণ্টত এনচাৰ লিখিলে ভাল নেকি ছাৰ য়েছ মই সেইটো কাৰণে পইণ্টতে লিখি দিছোঁ আমাৰ নোটছত মই পেৰেগ্ৰাফত আছে যদি এনচাৰটো যদি পেৰেগ্ৰাফত আছে পেৰেগ্ৰাফতো লিখা মই কোৱা নাই যে কাটি দিব ঠিক আছে একদম পইণ্ট বনাবই নোৱাৰে ধৰা তেতিয়া পেৰেগ্ৰাফত লিখা দেখিছোঁ আপুনি আছামিজৰ চব কমন কুৱেশ্যন আহিছে আৰু আপুনি যিদৰে লং এনচাৰ ইণ্ট্ৰডাকশ্যন আৰু কনক্লুজন লিখাইছিলে সেইবিলাক চব লিখিছোঁ য়েছ দেন তোমাক মাৰ্কছ কাটিবই নোৱাৰে চাবা ঠিক আছে আছামিজৰ বহুত ল'ৰা ছোৱালীয়ে 100 এটেম্প কৰি আহিছে মোৰ দেখি ভাল লাগিছে আৰু স্পেচিয়েলি মোৰ নোটছবিলাক লিখি আহিছে যিদিনা ৰিজাল্ট দিব ন কিমান ভাল লাগিব ভাবাচোন চবেই ভাল নম্বৰ পাব 97 পাইছোঁ অবিনাশ গুড MCQ কেনেকৈ ৰিভাইজ কৰিম MCQ ৰিভাইজ কৰিবলৈতো এতিয়া ক'ৰ পৰা কৰিবা কোৱা টেষ্ট পেপাৰখিনি অলৰেডি কৰিলে তো কিতাপখন ওপৰৰ পৰা পঢ়ি লোৱা তাৰ পৰা যি MCQ আহে কৰি ল'ব পাৰিবা বা আমাৰ MCQ মক টেষ্টটোও ল'ব বিচাৰা যদি ল'ব পাৰা ছ'চিয়েল চায়েন্সৰ তাতে তুমি প্ৰেক্টিছ কৰি ল'ব পাৰা ফজিউৰ ৰহমান আপোনাৰ পৰা এছে পঢ়িছিলোঁ 2টা কমন পৰিছিলে আছামিজ য়েছ মই 6টা দিছোঁ তাৰ ভিতৰত 2টা আহি গৈছে ঠিক আছে ছ'চিয়েলত 90+ পালে কিবা দিব নেকি কিয় দিব চৰকাৰে ইমান পইচাই নাই তোমালোকৰ স্কুটি দি আছে কিবা দি আছে ছাৰ কুৱেশ্যন এনচাৰ কিছুমান যদি মেইন পইণ্ট কেইটা নিদি অকল ডাইৰেক্ট ফাৰ্ষ্ট 1-2 পইণ্ট লিখোঁ 2-3 লাইন তেতিয়াও দিবনে য়েছ তেতিয়াও নম্বৰ দিব দৃষ্টি মেইন মানে আণ্ডাৰলাইনটো নকৰি মানে মেইন যোনটো 2-3টা শব্দত আমি কিবা এটা লিখি আণ্ডাৰলাইন কৰি দিওঁ ন সেইটো নিদিলেও তোমাক মাৰ্কছ দি দিব নাকাটে কিন্তু যদি অকল আণ্ডাৰলাইন কৰা সেই 3টা ৱৰ্ড লিখি ভিতৰ এক্সপ্লেনেশ্যনখিনি নিলিখা তেতিয়া কিন্তু কাটি দিব মেপখন স্কেচ কৰা টেকনিকটো প্লিজ দিবচোন দেখিছোঁ তুমি আমাৰ ইউটিউবত যোৱা তাতে আমাৰ ছ'চিয়েল চায়েন্সৰ প্লে'লিষ্টত যোৱা একদম টপত আছে মেপৰ ভিডিঅ'টো তাত মই ধুনীয়াকৈ দেখাই দিয়া আছে কাণ্ট্ৰি আৰু কেপিটেল ইমান আছে কেনেকৈ পঢ়িম উপায় নাই পঢ়িবই লাগিব যিখিনি ইম্পৰ্টেণ্ট হয় মই চাগে দিছোঁ যদিও দিয়া নাই মই আজি ৰাতিৰ ভিতৰত তোমালোকক যিমান বস্তু আছে প্ৰভাইড কৰিম ঠিক আছে মই একবাৰ তোমালোকক কি দিব লাগিব মই অথনিও মই তোমালোকক কৈছিলোঁ কিছুমান বস্তু তোমালোকে মোক যিহেতু কৈছিলা তো মই দুটামান ভিডিঅ' বনাম ফাৰ্ষ্টটো আছিলে ছ'চিয়েল চায়েন্সৰ তোমালোকক কেনেকৈ এটেম্প কৰিব লাগে সেইটো বনাব লাগিব যোনে যেনেকৈ কমেণ্ট দি আছে মই সেই হিচাপত আজি চেষ্টা কৰিম
বাকী মেপৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন, তাৰপিছত MCQ কেনেকৈ এটেম্প কৰিব লাগে, ঠিক আছে। আৰু কোনোবা এজনে কিবা এটা দিছিলে, কাণ্ট্ৰি আৰু কেপিটেল। কাণ্ট্ৰি কেপিটেল পইণ্ট ৱাইজ লিখি দিম এনচাৰ লগত। য়েছ, নজনা কুৱেশ্যন কেনেকৈ লিখিম মই অলপ আগত ক'লোঁ কৌশিক। মই আপোনাৰ পৰা শিকিছোঁ মেপ ইউটিউবত চাই। য়েছ, মই তেনেকৈ মই ইমান এক্সপাৰ্ট নহয় মেপ আঁকাত, কিন্তু মই যেতিয়া পঢ়ি আছিলোঁ তেতিয়া কিন্তু ভালকৈ আঁকি আহিছিলোঁ। ব্ৰহ্মপুত্ৰ মাজত মাজুলী দেখুৱাব লাগিব নেকি ধনী? মাজুলী নেদেখালেও হ'ব, ব্ৰহ্মপুত্ৰখন আঁকি দিলেই হ'ব। আপুনি কিবা গিফ্ট দিব নেকি 90+ পালে? মই 100 পালে গিফ্ট দিম, যদি 100 পায়। 90+তো চবেই পায় আজিকালি, 100 পালে গিফ্ট দিম। যিকোনো কৰ্চতে নহওক, যোনে আমাৰ কৰ্চ আছে, মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, আছামিজ, 4টা ছাবজেক্ট আৰু ইংলিছ থাকিলে 5টা ছাবজেক্টতে। হেণ্ড ৰাইটিং মেটাৰ কৰে নেকি? হেণ্ড ৰাইটিং মানে তুমি যদি লেতেৰাকৈ লিখিছা তেতিয়া মাৰ্কছ কাটি দিয়ে, কিন্তু তোমাৰ হাতৰ আখৰ ধৰ বেয়া, ঠিক আছে, মোৰ নিজৰো বেয়া, কিন্তু মই চাফাকৈ লিখোঁ, মানে ইমান কাটা কুটা নকৰোঁ। চাফাকৈ লিখিবা, মাজত গেপ ৰাখিবা অকণমান অকণমান, তেতিয়া নাকাটে। মই অহা নাছিলোঁ, আৰু এবাৰ কওক। মানে কি জানা কৌশিক, তুমি নাজানাতো একদম লাষ্টত লিখিবা, আৰু কিবা হ'লেও লিখি আহিবা, মানে ঠিক আছে, কিবা বুজাই কৰি হ'লেও লিখি আহিবা। আয়ুষ, প্ৰি ফাইনেলত 90+, ছ'চিয়েলত 100 পাব পাৰিম নে? অভিয়াছলি, কিয় নোৱাৰিবা? নিজৰ ওপৰত বিলিভ ৰাখা, আৰু মোৰ পৰা পঢ়ি আছা, পাব লাগিব ন। এতিয়া বেলেগৰ পৰা পঢ়া হ'লে বেলেগ কথা আছিলে, মোৰ পৰা পঢ়ি আছা যদি টেষ্টত 90 পাইছা, এতিয়াতো 100 পাব লাগিব। মই থিয়ৰীত বেছি মাৰ্কছ পাওঁ, কিন্তু MCQত মাৰ্কছ উঠাব পৰা নাই। তুমি MCQ প্ৰেক্টিছ কৰা, আমাৰ মক টেষ্টখিনি লোৱা। নোৱাৰা MCQ কেনেকৈ কাৰেক্ট টোক্কা মাৰিব পাৰিম অনুষ্কা? নোৱাৰা MCQ লাষ্টলৈ থ'বা, তাৰপিছত মানে আৰু যি মন যায় মাৰি দিবা। মই এতিয়া কেনেকৈ ক'ম নোৱাৰা MCQ কেনেকৈ কাৰেক্ট হ'ব কোৱা? চেলেঞ্জ একচেপ্টেড, য়েছ। জিঅ'গ্ৰাফীখন বহুত টান পাওঁ, লাষ্ট চেপ্টাৰ দুটা কেনেকৈ পঢ়িলে কমপ্লিট হ'ব দৃষ্টি? মই যেনেকৈ ভিডিঅ'ত দিছোঁ সেইকেইটাই অলপ চাই লোৱা ওপৰে ওপৰে, যিহেতু এতিয়া সময় নাই, আৰু সেইকেইটা চাই পেলাই আমাৰ নোটছকেইটাৰ পৰা তুমি নোটছকেইটা পঢ়ি লোৱা, সেই দুটা চেপ্টাৰৰ প্ৰথম চাই ল'বা হা, বুজিবলৈ, তাৰপিছত নোটছকেইটা পঢ়ি লোৱা, তাৰপিছত সেই দুটা চেপ্টাৰৰ পৰা MCQ অলপমান কৰি লোৱা কুৱেশ্যন বেংকৰ পৰা, হৈ যাব আৰু। ছ'চিয়েলত 75+ পাইছোঁ, ফাইনেলত 90+, মই 100 পাব লাগিব, 90+ নহয়। ছাৰ আপোনাক মেছেজ দিছিলোঁ, মোৰ মনত আছে অবিনাশ, বহুত বহুত ধন্যবাদ, আপোনাৰ কথাই সাহস দিয়ে, থেংক ইউ ছ' মাছ। ৰাতি যিহেতু দেৰিয়ে হ'ল, আমি আধা ঘণ্টা কৰিম ভাবিছিলোঁ, মোৰ কথা কৈ কৈ ডিঙি বিষাই গ'ল, একেৰাহে কৈ আছোঁ ন। ঠিক আছে, আজি আমি লাইভ ছেশ্যনটো ইমানতে এণ্ড কৰোঁ। তোমালোকে যিহেতু পঢ়িব লাগে, আই হোপ চবৰে মই ডাউটবিলাক চেষ্টা কৰিলোঁ ৰিপ্লাই দিবলৈ। বাকী মোৰ নাম্বাৰটো মই ইয়াতে লিখি দিছোঁ, কাইণ্ডলি তোমালোকে মোক কল নকৰিবা, মেছেজ দি থ'বা, মই মেছেজৰ চবৰে ৰিপ্লাই দিওঁ, কিন্তু কল নকৰিবা প্লিজ। বহুত কল আহিছে মানে এই দুদিন পৰীক্ষা ষ্টাৰ্টিঙৰ পৰা, মোৰ ফোন হেং মাৰি যায় মানে, এটা কোনোবা ফোন কৰি আছে, সি কালি ৰাতি মানে 3টামান বজাৰ পৰা ফোন কৰি আছে, ঠিক আছে। তো তোমালোকে মোক মেছেজ দিবা, মই মেছেজৰ চবৰে ৰিপ্লাই দিম যদি কিবা ডাউট থাকে। পাহৰি যাব নেকি আমাক পাপৰি ৰয়? কিয় পাহৰি যাম হা, মেট্ৰিকহে শেষ হৈছে, তোমালোকৰ লাইফততো আৰু বহুত বাকী আছে, হাই ছেকেণ্ডেৰী আছে, তাৰপিছত কিবা জবৰ কাৰণে পঢ়িবা, গোটেই লাইফ টাইম মই তোমালোকক এজন দাদা হিচাপে গাইড কৰি থাকিম আৰু। সুনয়ন গগৈ, ৰ'ব কথা আছে, কোৱা কোৱা। আছামিজত আপুনি কোৱা মতে লিখিছিলোঁ, ছ'চিয়েলত মেইন উইকনেছ এনচাৰ ৰাইটিঙত পেৰেগ্ৰাফত মাৰ্কছ যায়, কি কৰিম? পইণ্ট টাইপ লিখা আৰু। টিনা বৰুৱা, আপোনাক মেছেজ দিছিলোঁ, ৰিপ্লাই নাই দিয়া, মোক হোৱাটছএপত দিবা এতিয়া, চেষ্টা কৰিম দিবলৈ। আপুনি আমাৰ কাৰণে ইনস্পাইৰেশ্যন হয়, থেংক ইউ ছ' মাছ। আছামিজৰ 7 মাৰ্কছ কৰা নহ'ল, বাট মনটো বেয়া লাগিল, বাকী পৰীক্ষা বেয়া হ'ব নেকি, সেইটো আছামিজৰ লগত বাকীকেইটা লিংক নাই আৰু, বাকীকেইটা বেলেগে, ঠিক আছে। এটা কথা কওঁ, মই যোনটো কথা ক'ব ওলাইছিলোঁৱে, মনীষে সেইটো কুৱেশ্যনটো এতিয়াই কৈ দিলে যে কুৱেশ্যন যদি হাৰ্ড আহি যায়, যোৱা বছৰ ছ'চিয়েল ছায়েন্স তামাম আহিছে মানে টান, ঠিক আছে। তো মই আকৌ কৈছোঁ, কমন কুৱেশ্যনখিনিৰ ওপৰত বিশ্বাস কৰি পেলাই একেবাৰে নাযাবা, ঠিক আছে। আহি যাব পাৰে, কিন্তু যদি কেনেবাকৈ এখনতো টান পেপাৰ দিবই প্ৰত্যেক বছৰে। যোৱা বছৰ ছ'চিয়েল আহিছিলে, তাৰ আগৰ বছৰ মেথছ আহিছে, তো এইবাৰ তোমালোকৰ ভাগত কোনখন পৰে নাজানো, গতিকে কিতাপখন যোনে ভালকৈ পঢ়িছে সিহে লিখিব পাৰিব।
হিষ্ট্ৰী চেপ্টাৰ 4 নকৰে হ'বনে বাকী কৰিছোঁ অলপ চাই লোৱা এটলিষ্ট নোটছখিনি চাই লোৱা টাইম আছে নহয় এতিয়াও কিয় এৰি দিছা কোৱা নোটছখিনি চাই লোৱা চেপ্টাৰ 4 মোৰ ভিডিঅ' এটা চাই বুজি লোৱা অন্তত কিবা অলপ হ'লেও MCQ অলপ প্ৰেক্টিচ কৰি লোৱা এইবাৰ চাগে ছায়েন্সটো হাৰ্ড আহিব ছায়েন্স হাৰ্ড আহিলেতো আমাৰ কৰ্চৰখিনিয়ে পাৰি যাব তেতিয়া মই সিহঁতক ডিটেইলছত পঢ়াইছোঁ হ'ব ঠিক আছে আজি মই লাইভ ছেশ্যনটো ইমানতে এণ্ড কৰিছোঁ তোমালোকৰ কিবা থাকিলে মোক তোমালোকে পাৰ্চনেলি মেছেজ কৰিব পাৰিবা মই নম্বৰটো দি দিলোঁ মই আকৌ নম্বৰটো দি আছোঁ দেখিছোঁ আমাৰ স্কুলৰ টিচাৰে ইমান ভালদৰে নুবুজায় আপুনি যিমান ভালদৰে বুজায় থেংক ইউ ছ' মাছ সেইটো কাৰণে মই তোমালোকৰ লগত আছোঁ আৰু থাকিম ঠিক আছে তো লাইভটো ইমানতে এণ্ড কৰিছোঁ চবকে বেষ্ট উইচেছ থাকিলে ভালকৈ লিখি আহিবা কাইলৈ বহুতকেইটা ভিডিঅ' ইউটিউবত আহি আছে আৰু মষ্ট প্ৰবেবলি এই লাইভ ছেশ্যনটো কাইলৈ ইউটিউবত মই আপলোড কৰি দিম কাৰণ ইউটিউবৰ ষ্টুডেণ্টখিনিয়ে কৈ আছিলে আমাৰ কাৰণে লাইভ আহক তো তোমালোকে যি ডাউট আছে এই ভিডিঅ'টো চাই